বন্ধুসকল বেইলিং এছ'চিয়েটছলৈকে সকলোকে বন্ধুসকল আজি আমি এটা নতুন বিষয় লৈ আলোচনা কৰিম বিষয়টো হৈছে যে আপোনাৰ প্ৰফেশনাল টেক্সৰ বিষয় আপুনি প্ৰফেশনাল টেক্স কেনেকৈ পে কৰিব The Assam Professional Trades Calling and Employment Taxation Act 1947 ফালৰ পৰা যিসকলৰ GST আছে বৰ্তমান সময়ত ক্ৰমাগতভাৱে নোটিছ টু ফাৰ্নিছ ৰিটাৰ্ণ অৰ্থাৎ প্ৰফেশনাল টেক্স ৰিটাৰ্ণ মাৰিবৰ কাৰণে আহিছে ইয়াত আপোনালোকে চাব পাৰিছে এয়া হৈছে এটা মানে ৰিটাৰ্ণৰ নমুনা ইয়াতে আহিছে ৰেফাৰেন্স নম্বৰ আহিছে আৰু অটোমেটিক প্ৰফেশনাল টেক্সত আপুনি মানে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে অটোমেটিক প্ৰচেছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে অটোমেটিক প্ৰচেছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে এটো চাওক যে যিদিনাখনৰ পৰা জিএসটি এটো এক্টিভেশ্যন হৈছিল সিদিনাখনৰ পৰা মানে 30/9/2023 ৰ পৰা এটো জিএসটি এক্টিভেশ্যন হৈছিল আৰু তাৰ পৰা আজিৰ ডেটলৈকে অৰ্থাৎ বৰ্তমানলৈকে এটো কি কৰিছে এটা নোটিছ প্ৰেৰণ কৰিছে চাওক যে 14/11/2024 ইন তাৰিখত নোটিছটো আহিছে 14/11/2024 নোটিছটো আহিছে কিন্তু লগতে চাওক যে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰো প্ৰেৰণ কৰিছে এনেকৈ যিসকলৰ জিএসটি আছে তেওঁলোকৰ এই প্ৰফেশনাল টেক্স পে কৰিবৰ কাৰণে প্ৰফেশনাল টেক্স ৰিটাৰ্ণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ নোটিছ আহি আছে আৰু এটো কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেই বিষয়টো আমি বিস্তাৰিতভাৱে আজিৰ ভিডিঅ জানিব পাৰিব আৰু কেনেকৈ আপোনালোকে পেমেন্ট কৰিব সেই বিষয়টো আপোনালোকে বিস্তাৰিতভাৱে জানিব পাৰিব আৰু এই পেমেন্ট কৰিবৰ কাৰণে পেমেন্ট কৰাৰ পিছত আপোনালোকে কেনেকৈ ৰিসিপ্ট পাব সেই বিষয়ও জানিব পাৰিব এতিয়া চাওক আমি গোটেই প্ৰচেছটো লৈ গৈ আছো যাৰ কাৰণে আপোনালোকে যাব লাগিব গুগলছত গৈ আসাম প্ৰফেশনাল টেক্সত যাব লাগিব যেতিয়া আপুনি সাইডত যাব তেতিয়া কমিশনাৰ অফ টেক্সেছ অফ আসাম ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া নতুন এটা পেজ খুলি আহিব ইয়াতে চাব যে ইয়াতে আছে এবাউট ইনফৰমেশন সাৰ্ভিসেস ই সাৰ্ভিসেস সিটিজেন কৰ্নাৰ কন্টাক্ট আস কুইক গাইড আৰু ই পেমেন্ট এই পেমেন্টত গৈ যিসকলে ৰেজিষ্টাৰ্ড টেক্স পেয়াৰ হয় মানে যিসকলৰ নোটিছ আহিছে তেওঁলোকৰ তাতে এটা এনৰোলমেন্ট নম্বৰ আহিছে মানে প্ৰফেশনাল টেক্স ৰেজিষ্ট্ৰেচন নম্বৰ আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব আৰু আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া ইয়াতে এটা পেমেন্টৰ অপচন আহিব যে আপুনি কি পেমেন্ট কৰিব যেহেতু আপোনালোকৰ নোটিছ আহিছে তো আপোনালোকে টেক্স এডভান্স টেক্স ৰিটাৰ্ণ কিংবা প্ৰফেশনাল টেক্সত আপোনালোকে ক্লিক কৰিব লাগিব আৰু লগতে আপোনালোকে ইয়াতে আমি এটা ৰেজিষ্ট্ৰেচন নম্বৰ দি দিলো যে যেটো ৰেজিষ্ট্ৰেচন নম্বৰৰ বিপৰীতে মানে এটো আহিছে দিয়াৰ লগে লগে অটোমেটিক্যালি কি হ'ব এই ইয়াৰ ৰেজিষ্ট্ৰেচন নম্বৰৰ যেটো পেন কাৰ্ড আছে আৰু লিগ্যাল নেম যাৰ আছে তাৰ নামটো অটোমেটিক্যালি ইয়াতে ডিসপ্লে কৰিব লগতে আপোনালোকে ইয়াতে এটা মানে ইমেইল আইডি আপোনালোকে দিব লাগিব ধৰি লোৱা হ'ল যে আমি ইমেইল আইডিটো দিলো এটো ইমেইল আইডি দিলো আপোনালোকে আপোনালোকৰ ইমেইল আইডিটো দিব পাৰিব যে 9864098640 মোবাইল নম্বৰ এটা দিয়া হ'ল দিয়াৰ পিছত চাব যে আপোনাৰ যৰ পৰা নোটিছ আহিছে মানে আপোনাৰ জিএসটি টো যত ৰেজিষ্ট্ৰেচন আছে তাৰ যেটো সাৰ্কেল হয় ইয়াৰে D9 গুৱাহাটী জোনৰ পৰা আহিছে আলটিমেটলি সাৰ্কেলটো যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো মাৰিব অটোমেটিক্যালি আহি যাব আৰু প্ৰফেশনাল টেক্স এটো অটোমেটিক্যালি আপোনাৰ আহি যাব ইয়াৰ পিছৰ পিনে আপুনি কৰিব লাগে কি আপুনি ইয়াতে গৈ ফাইনান্সিয়েল ইয়াৰ যদি আপুনি যোৱা বছৰৰ আপোনাৰ নোটিছ আহিছে তেতিয়া হলে আপুনি যোৱা বছৰে কৰিব লাগিব ইয়াতে দেখা গৈছে যে এই ক্ষেত্ৰত আপোনাৰ টোটাল যোৱা বছৰ সেপ্টেম্বৰ মাহত যেটুকে মানে ৰিটাৰ্ণ হৈছে গতিকে ইয়াতে আপুনি কোৱাৰ্টাৰলি নাইবা হাফ মান্থলিও আপুনি ৰিটাৰ্ণ পে কৰিব পাৰে ইয়াতে কোৱাৰ্টাৰলিও আপুনি ৰিটাৰ্ণ পে কৰিব পাৰে আৰু কোৱাৰ্টাৰলি পে কৰিবলৈ হলে ইয়াতে যেটো অপচন আছে যে অক্টোবৰ টু ডিসেম্বৰ পে কৰিব লাগিব আৰু অক্টোবৰ টু ডিসেম্বৰ পে কৰিব লাগিব ইয়াতে আহিছে যে মান্থলিহে পে কৰিব লাগিব কাৰণ প্ৰথম যেটো পিৰিয়ড আছিল সেই পিৰিয়ডটো আছিল মান্থলি পিৰিয়ড কাৰণ সেপ্টেম্বৰ মাহত ৰেজিষ্ট্ৰেচন হৈছিল যাৰ কাৰণে মানে ইয়াৰ টোটাল হেড অফ পেমেন্ট মানে ট্যাক্স পেমেন্ট 200 টকা আপোনাৰ পেমেন্ট কৰিব লাগিব 200 টকা পেমেন্ট হলে ইয়াৰ এগেইনষ্টত 55 rupees মানে ট্যাক্স আহিব ট্যাক্স আহাৰ পিছত এটো এড কৰিব লাগিব এড কৰাৰ পিছত এটো আপুনি যেটো পেমেন্ট অপচনত যায় ধৰি লোৱা হল যে আপুনি ইন্টাৰনেট বেংকিংত যাব যোৱাৰ পিছত
হ্যালো। হ্যালো ওই হুম সাইডে না হুম। বর্ষার কাম শেষ যেতে বর্ষাটা আসতে লাগে না কইছুন হ্যাঁ এই হ্যাঁ রাস্তায় হ্যাঁ আমার তুমি নম্বরটা আমার দিন জানি আন্নে কোনে আমি এখন ইয়ে রুডে ইয়ে করতেছি বাবাটা পারবান তো না? পারবেন মানে ভুল জানাই তো হ্যাঁ হ্যাঁ। ভুল জানাই তো পারবো দিব দুজন না গেলে দিব না। ভুল জান না গেলে কোনো না গেলে তো ঢুকতে পারবেন একটু দেখা হে, ভুল কি জান একদিন করে কি সেটিং করছে? ওখানে এতদিন ধরে সেটিং করছি আর আজ কয় এগ্রিমেন্ট মানুষ ছাড়াই করলাম না এটা আইলে ভালো ছাড়াই করতে চাইবেন দিতে হ্যাঁ ওই নম্বর দিছি আপনি তাড়াতাড়ি যাবেন নিয়ে করেন। বলবেন যে বারেক মিয়া জলদি জলদি আসো। ওই হুম। ইয়াতে ইণ্টাৰনেট বেংকিং দিয়াৰ পিছত ইয়াতে কি কৰিব লাগিব, এই কেপচাটো এড কৰিব লাগিব। কেপচাটো এড কৰাৰ লগে লগে আপুনি ছাবমিট বটনত ক্লিক কৰিব লাগিব। ছাবমিট বটনত যেতিয়া ক্লিক কৰিব অকণমান ঘূৰাৰ পিছত ইয়াতে পে'মেণ্ট অপশ্যনটো আল্টিমেটলি আহি যাব। আহি যোৱাৰ পিছতে ইয়াতে যেতিয়া আপুনি ছাবমিট অপশ্যন মাৰিব তেতিয়া আল্টিমেটলি পে'মেণ্ট কৰিবৰ কাৰণে আপোনাৰ আহি যাব আৰু এই পে'মেণ্ট অপশ্যনত গৈ আপুনি কি কৰিব লাগিব, পে'মেণ্টটো কৰিব লাগিব আৰু তেতিয়া এই গোটেই ছিষ্টেমটো আৰু যেতিয়া আপুনি ইণ্টাৰনেট বেংকিংটো পে'মেণ্ট কৰিব তেতিয়া আপুনি এনেকুৱা ধৰণৰ এখন ৰিচিপ্ট পাব যে কমিশনাৰ অফ টেক্সেছ গভৰ্ণমেণ্ট অফ আসাম ই চালান, এনেকুৱা ধৰণৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থাকিব আৰু টেক্স টাইপটো থাকিব আসাম প্ৰফেশ্যনেল টেক্স, ফাৰ্ম নামটো থাকিব, লোকেশ্যনটো থাকিব, ট্ৰানজেকশ্যন ডেটটো থাকিব, ফাইনেন্সিয়েল ইয়াৰ থাকিব আৰু কোনটো বেংকৰ পৰা পইচাটো কাটিছে বেংকটো থাকিব আৰু চালান নম্বৰ, এই যিটো চালান নম্বৰ ওপৰত দিয়া আছে এই চালান নম্বৰটো ইয়াতে থাকিব। লগতে থাকিব GRN নম্বৰটো কিমান আছে বা বেংক CIN নম্বৰ কিমান, বেংক ৰেফাৰেঞ্চ নম্বৰ কিমান আৰু লগতে টোটেল এমাউণ্টটো যে টোটেল এমাউণ্ট কিমান, ইয়াৰ ওপৰত পেনাল্টি বা ইণ্টাৰেষ্ট কিমান উঠিছে আৰু অলমষ্ট গ্ৰছ এমাউণ্টটো কিমান আৰু টোটেল এমাউণ্টটো এনেকৈ লিখা থাকিব। এনেকৈ আপুনি প্ৰফেশ্যনেল টেক্সৰ এখন চালান পাব আৰু প্ৰফেশ্যনেল টেক্স কেনেকৈ পে' কৰিব লাগে আল্টিমেটলি আপোনালোকে গম পাই গ'ল। পৰৱৰ্তী আপোনালোকৰ যদি প্ৰফেশ্যনেল টেক্স যদি আপুনি ৰিটাৰ্ণ ভৰাব নোৱাৰে আমাৰ বিলিং এছ'চিয়েটছৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ হেল্পলাইন নম্বৰ হৈছে 8638420352। স্ক্ৰীনত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। তদুপৰি GST ৰেজিষ্ট্ৰেশ্যন, ইনকাম টেক্স ফাইল, কোম্পানী ৰেজিষ্ট্ৰেশ্যন, ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন, ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন আদি কৰি সকলো ধৰণৰ পঞ্জীয়নৰ কাম আমাৰ ইয়াতে কৰা হয় আৰু অতি কম খৰচত আৰু ডেডিকেটেড টাইমত আপোনালোকৰ ছাৰ্ভিচ প্ৰভাইড কৰা হয়। তো বিলিংকলৈ সকলোকে পুনৰবাৰ নমস্কাৰ জনাই মই বিদায় মাগিছোঁ। মই বাহাদুৰ ইছলাম, ধন্যবাদ।